এতিয়া বৰ্তমান ঠাণ্ডা দিনত ছালখন শুকাই যোৱাতে হৈছে এটা বিশেষ সমস্যা এই শুকানতাটো দূৰ কৰিবলৈ হলে আমি সঠিক বস্তু স্কিনত লগাব লাগিব আৰু সঠিক উপায়েৰে লগাব লাগিব তেতিয়াহে আমাৰ স্কিনখন হেলদি হৈ থাকিব স্কিনখনৰ শুকানতা দূৰ হ'বলৈ স্কিনখন হেলদি কৰি ৰাখিবলৈ আপোনালোকে ঘৰুৱা বস্তুবোৰ স্কিনত লগাবলৈ চেষ্টা কৰিবচোন আপোনালোকৰ স্কিনখনো হেলদি হৈ থাকিব আৰু আপোনালোকৰ স্কিনখনত কলা দাগ নপৰিব স্কিনখনৰ গ্লো বাঢ়িব স্কিনখনত যদি আপোনালোকৰ বয়সৰ বলিৰেখা সোনকালে আহিছে সেইবোৰ দূৰ কৰিবলৈ সহায় কৰিব Hi friends, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচাই চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছো। আজি মই আপোনালোকলৈ লৈ আহিছো খুব বঢ়িয়া এটা ৰিমেডি। এই ৰিমেডিটোত থাকিব তিনিটা ষ্টেপ আপোনালোকে কৰিব। আপোনালোকৰ স্কিনখন ঠাণ্ডা দিনত শুকান নহব আৰু স্কিনখন হেলদি হৈ থাকিব। আৰু এই তিনিটা ষ্টেপ দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিল। আপোনালোকে যদি এই ভিডিঅ'টো ভাল পায় ভিডিঅ'টোত এটা লাইক কৰি দিব। মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়াহে মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশন আপোনালোকলৈ সোনকালে আৰু আপোনালোকে সোনকালে ভিডিঅ'সমূহ চাবলৈ পাব এতিয়া মই ৰিমেডিটোৰ ফাৰ্স্ট ষ্টেপটো কৰিম ফাৰ্স্ট ষ্টেপত স্কিনখন ক্লিন কৰি ল'ব লাগিব ক্লিন কৰি লোৱাৰ পাছতহে বাকি কেইটা ষ্টেপ কৰিব পৰা যাব আপোনালোকৰ স্কিনখন যদি লেতেৰা হৈ থাকে সেই লেতেৰা স্কিনতে যদি আপোনালোকে কিবা এটা ৰিমেডি লগাই দিয়ে সেই ৰিমেডিটোৱে আপোনালোকক ভাল ৰিজাল্ট নিদিব ভাল ৰিজাল্ট দিবলৈ হলে আপোনালোকে প্ৰথমতে স্কিনখন ক্লিন কৰি ল'ব লাগিব এতিয়া মই আপোনালোকক এটা খুব বঢ়িয়া ঘৰুৱা ক্লিনজাৰ বনাই দেখুৱাম এই ঘৰুৱা ক্লিনজাৰটো বনাবলৈ কি বস্তু লাগে কেনে ধৰণে বনাব লাগে চাওঁ বলক ঘৰুৱা ক্লিনজাৰটো বনাবৰ কাৰণে মই প্ৰথমে লম এয়া কেঁচা গাখীৰ মই 2 চামুচৰ জোখাৰে এয়া লৈছো আপোনালোকেও ঘৰত থকা কেঁচা গাখীৰ ল'ব গৰম গাখীৰ নলব আৰু এতিয়া কেঁচা গাখীৰত মিলাবৰ কাৰণে মই আনিছো কস্তুৰী হালধি আপোনালোকৰ ঘৰত যদি কস্তুৰী হালধি নাই তেতিয়া হলে আপোনালোকে পাকঘৰৰ খোৱা হালধিকে ল'ব কিন্তু পৰিমাণটো কমাই ল'ব কস্তুৰী হালধিৰ পৰিমাণটো মই যিমান লৈছো তাতকে 3/4 এভাগ আপোনালোকে পাকঘৰৰ খোৱা হালধি ল'ব লাগিব কাৰণ খোৱা হালধিটো ৰংটো অলপ বেছি আৰু কস্তুৰী হালধিৰ ৰংটো অলপ কম কস্তুৰী হালধি আমাৰ স্কিনৰ উজ্জ্বলতা বঢ়াবলৈ সহায় কৰে কলা দাগ স্পট দূৰ কৰিবলৈ সহায় কৰে হালধি মিক্স কৰাৰ পাছত ইয়াৰ লগতে মই এতিয়া মিক্স কৰিম এয়া মৌ দেখিছেনে মৌখিনি কেনেকৈ টান হৈ গৈছে আপোনালোকৰ ঘৰত থকা মৌখিনি এনেকৈ টান হৈ যায়নে বাৰু মোৰ এই মৌখিনি টান হৈ গৈছে ঠাণ্ডা দিন পোৱাৰ লগে লগে এতিয়া মই মৌ মিক্স কৰি ললো মিক্স কৰি লোৱাৰ পাছত এটো ক্লিনজাৰ ৰেডি হৈ গল এতিয়া তৈয়াৰ হৈ গল এটো খুব বঢ়িয়া এটা ক্লিনজাৰ এই ক্লিনজাৰটো প্ৰথমতে আপোনালোকে এনেকৈ মুখত লগাই ল'ব প্ৰথমতে গোটেই মুখখনতে ভালকৈ এই ক্লিনজাৰটো লগাই ল'ব লাগিব ক্লিনজাৰটো লগাই লোৱাৰ পাছত আপোনালোকে 2 মিনিট ভালকৈ স্কিনখন মাসাজ কৰি ক্লিন কৰিব এনেকৈ ক্লিন কৰিলে আপোনালোকৰ স্কিনখনো সাফা হ'ব আৰু লগতে স্কিনত ব্লাড সাৰ্কুলেশন হ'ব স্কিনত যদি ব্লাড সাৰ্কুলেশন হয় তেতিয়া হলে আপোনালোকৰ স্কিনখনত বয়সৰ বলিৰেখা সোনকালে নপৰিব স্কিনখন গ্লো কৰিব মাসাজ কৰি থাকোতে যদি আপোনালোকৰ মুখখন শুকাই যায় তেতিয়া হলে আপোনালোকে আকৌ অকনমান এনেকৈ ক্লিনজাৰ লগাই আকৌ মাসাজ কৰিব ৰেগুলাৰ যদি আপোনালোকে ফেস ওয়াশ ব্যৱহাৰ কৰে তেতিয়া হলে আপোনালোকৰ স্কিনখন খুব ড্ৰাই হৈ যাব আৰু সোনকালে স্কিনখন ড্যামেজ হৈ যায় সেই কাৰণে সদায় ঘৰুৱা বস্তুৰে স্কিনখন ক্লিন কৰিব ঘৰুৱা বস্তুবোৰ স্কিনত লগাব এনেকৈ এতিয়া মই 2 মিনিট মাসাজ কৰি স্কিনখন ক্লিন কৰি ললো ক্লিন কৰি লোৱাৰ পাছত এই মগটোতে অকনমান কুহুমীয়া পানী আনিছো আৰু এই কুহুমীয়া পানীতে মই এখন টাৱেল তিয়াই লৈছো টাৱেলখন একদম কোমল টাৱেল হ'ব লাগিব খহটা টাৱেল নলব কোমল টাৱেল এখন লব লৈ পেলাই মুখখন এনেকৈ মচি পেলাব এখন টাৱেলেৰে এনেকৈ মচি ললে মাসাজ কৰোতে যিবোৰ লেতেৰা ওলাইছিলে সেইবোৰ লেতেৰা ভালকৈ সাফা হৈ যাব এতিয়া মুখখন ক্লিন হৈ গল ক্লিন হৈ যোৱাৰ পাছত এতিয়া মই খুব বঢ়িয়া এটা ফেস পেক বনাই দেখুৱাম যেটো ফেস পেকে আপোনালোকৰ বয়সৰ বলিৰেখা দূৰ কৰিব স্কিনখনৰ ড্ৰাইনেছ সমস্যাও দূৰ কৰিব স্কিনখনত খুব ধুনীয়া গ্লো আনিব তেতিয়া হলে এই ফেস পেকটো বনাবলৈ কি বস্তু লাগে কেনে ধৰণে বনাব লাগে চাওঁ বলক এতিয়া মই আপোনালোকক এটা বঢ়িয়া ফেস পেক বনাই দেখুৱাম আৰু এই ফেস পেকটো বনাবলৈ মোক লাগিব এটা কলটো সম্পূৰ্ণ নালাগে এটুকুৰা হলে হৈ যাব কলত ভিটামিন মিনাৰেল পোৱা যায় যেটো মুখত লগালে স্কিনখন স্বাস্থ্যৱান হ'ব আৰু লগতে স্কিনত নেচাৰেলি গ্লো আনিব এতিয়া মই কলৰ এটা টুকুৰা লৈছো দেখিছেনে এটা সৰু টুকুৰা হলে হৈ যাব এতিয়া মই এখন পিহনাত এই কল টুকুৰা পিহি লম কলত প্ৰচুৰ পৰিমাণে পানী পোৱা যায় কাৰণে স্কিনখন হাইড্ৰেট কৰি ৰাখিব পাৰে স্কিনখন শুকাই নাযায় স্কিনৰ ড্ৰাইনেছ দূৰ কৰিব পাৰে কলৰ ফেস পেক যদি আপোনালোকে স্কিনত লগায় তেতিয়া হলে স্কিনত থকা ডেড স্কিন সেলবোৰ অতৰাই স্কিনখনৰ গ্লো আনিবলৈ বহুত বেছিকৈ সহায় কৰে কলটো পিহনাত পিহি লোৱাৰ পাছত এখন চামুচেৰে মই ভালকৈ এনেকৈ মিহি কৰি লৈছো যাতে কোনো গুটা নাথাকে আপোনালোকে এনেকৈ ভালকৈ পিছি ল'ব আপোনালোকে মিক্সিটো পিছি ল'ব পাৰে এতিয়া মই এই কলৰ লগতে মিক্স কৰিম অকনমান এয়া
মোৰ মৌখিনি কিয় ডাঠ হৈ গৈছে নাজানো আৰু আধা চামুচৰ জোখাৰে মৌ মই এয়া কলৰ লগতে মিক্স কৰি লৈছোঁ কল আৰু মৌ দুয়োটাই বহুত ভাল মইশ্চাৰাইজাৰ হয় কলৰ ফেচ পেক আপোনালোকে মাজে মাজে স্কিনত লগাই থাকিবচোন আপোনালোকৰ স্কিনত এণ্টি এজিঙৰ কাম কৰিব এতিয়া মই কল আৰু মৌটো খুব ভালকৈ মিক্স কৰি লোৱাৰ পাছত এতিয়া মই আনিছোঁ গ্লিচাৰিন অকণমান মিক্স কৰিম গ্লিচাৰিনেও আমাৰ স্কিনখনৰ উজ্জ্বলতা বঢ়াবলৈ সহায় কৰে আৰু স্কিনৰ ড্ৰাইনেছ দূৰ কৰিবলৈ সহায় কৰে গ্লিচাৰিনো মই 6-7 টোপাল মানৰ জোখাৰে ইয়াৰ লগতে দি এয়া ভালকৈ মিক্স কৰি লৈছোঁ মিক্স কৰি লোৱাৰ পাছত এতিয়া মই ইয়াৰ লগতে দিম কফি আমাৰ স্কিনখনৰ উজ্জ্বলতা বঢ়াবলৈ সহায় কৰে আৰু স্কিনৰ ডেড চেল দূৰ কৰিবলৈ সহায় কৰে আৰু স্কিনখনৰ গ্লো বঢ়াবলৈ সহায় কৰে এতিয়া মই কফি আধা চামুচৰ জোখাৰে ইয়াতে দি পেলাই এয়া ভালকৈ মিক্স কৰি ল'ম ভালকৈ মিক্স হৈ যোৱাৰ পাছত ইয়াৰ লগতে এতিয়া মই আৰু এবিধ বস্তু মিক্স কৰিম সেইবিধ বস্তু হৈছে এয়া কমলাৰ বাকলি গুড়াটোত প্ৰচুৰ পৰিমাণে ভিটামিন চি পোৱা যায় ভিটামিন চিটো আমাৰ স্কিনৰ কাৰণে বহুত বেছিকৈ ভাল হয় ভিটামিন চি আপোনালোকৰ স্কিনখন চাফা কৰিবলৈ সহায় কৰিব বগা কৰিবলৈ সহায় কৰিব ক'লা ডাৰ্ক স্পট থাকিলে দূৰ কৰিবলৈ সহায় কৰিব স্কিনখনৰ উজ্জ্বলতা বঢ়াব এণ্টি এজিঙৰো কাম কৰিব এতিয়া তৈয়াৰ হৈ গ'ল এইটো ফেচ পেকটো লগোৱাৰ নিয়মটো মই ভিডিঅ'টোৰ পিছলৈ দেখুৱাই আছোঁ চাই যাব এতিয়া তৈয়াৰ হৈ গ'ল এইটো খুব বঢ়িয়া এটা ফেচ পেক এই ফেচ পেকটো এতিয়া লগোৱাৰ নিয়মটো মই আপোনালোকক দেখুৱাই দিছোঁ প্ৰথমতে এনেকৈ মুখত ভালকৈ গোটেই মুখখনতে ফেচ পেকটো লগাই ল'ব ফেচ পেকটো লগাই লোৱাৰ পাছত আপোনালোকে 5 মিনিট খুব ভালকৈ মাসাজ কৰিব 5 মিনিট আপোনালোকে মাসাজ কৰিবই লাগিব আপোনালোকৰ মাসাজটো যিমানে ভাল হ'ব সিমানে আপোনালোকৰ স্কিনখনত গ্লো বাঢ়িব স্কিনখনত ব্লাড সাৰ্কুলেশন হ'ব এনেকৈ মাসাজ কৰি কৰি আপোনালোকে ফেচ পেকটো লগালে মুখত লাগি থকা যিবোৰ ডেড স্কিন সেল সেইবোৰো দূৰ হ'ব আৰু লগতে স্কিনৰ গ্লো বাঢ়িবলৈ সহায় হ'ব উঠটো লগাই আপোনালোকে খুব ভালকৈ মাসাজ কৰি দিব তেতিয়া আপোনালোকৰ উঠজোৰাও নাফাটিব উঠজোৰা উজ্জ্বল হ'ব কোমল হৈ যাব 5 মিনিট মাসাজ কৰি লোৱাৰ পাছত যেটো ফেচ পেক বাকি থাকে সেই ফেচ পেকটো ডাটকে এটা পলেপ আকৌ ইয়াৰ ওপৰতে লগাই দিব মাসাজ কৰি লোৱাৰ পাছত আকৌ এটা পলেপ মই ডাটকে এয়া মুখত লগাই লৈছোঁ ফেচ পেকটো লগাই লোৱাৰ পাছত আপোনালোকে 5 মিনিট ৰখিব 5 মিনিটৰ পাছত আপোনালোকে কুহুমীয়া পানীৰে মুখখন ধুই ল'ব মুখখন ধোৱাৰ পাছত কি লগাব লাগে সেইটো মই মুখখন ধোৱাৰ পাছত আপোনালোকক দেখুৱাই আছোঁ এতিয়া মই মুখখন ধুই আহি গলো এতিয়া মই আপোনালোকক স্কিনত লগাবলৈ খুব বঢ়িয়া এটা ৰেমেডি বনাই দেখুৱাম যিটো ৰেমেডি আপোনালোকৰ বয়সৰ বলি ৰেখা কম কৰাত সহায় কৰিব স্কিনখন ইয়ং কৰি ৰাখিব স্কিনখন হেলদি কৰি ৰাখিব স্কিনখনৰ গ্লো বঢ়াব স্কিনখনত যদি কলা ডাৰ্ক স্পট আছে লাহে লাহে সেইবোৰ দূৰ কৰিবলৈ সহায় কৰিব এই ৰেমেডিটো বনাবলৈ এতিয়া মই প্ৰথমে লম এটো বাদাম ৰগন তেলটো আমাৰ স্কিনৰ বয়সৰ বলি ৰেখা দূৰ কৰিবলৈ বা বয়সৰ চাপ স্কিনত নপৰিবৰ কাৰণে বহুত বেছি ভাল কাম কৰে এই বাদাম ৰগন তেলটো মই 6-7 টোপালৰ জোখাৰে ললো আৰু ইয়াৰ লগতে এতিয়া মই মিক্স কৰিম কেষ্টৰ অইলটো আমাৰ স্কিনৰ কাৰণে বহুত বেছি ভাল হয় স্কিনখনৰ বলি ৰেখা দূৰ কৰিবলৈ স্কিনৰ কলা দাগ দূৰ কৰিবলৈ স্কিনখন হেলদি কৰি ৰাখিবলৈ এতিয়া কেষ্টৰ অইল মই ইয়াতে মিক্স কৰিম 2 পৰা 3 টোপাল দুইটা বস্তু মিক্স কৰি লব কেষ্টৰ অইলটো অলপ ডাঠ হয় বেছি লব নালাগে অলপ ললে হৈ যাব ইয়াৰ লগতে মই মিক্স কৰিম এতিয়া ভিটামিন ই কেপচুলৰ অইলটো ভিটামিন ই কেপচুলৰ অইলটো বেছি নালাগে মাত্ৰ 2 টোপাল লব আপোনালোকে বাকিখিনি আপোনালোকে আকৌ ভৰাই থৈ দিব পিছদিনা যেতিয়া লগাব তেতিয়া আকৌ ব্যৱহাৰ কৰিব পাৰিব ইয়াৰ লগতে ভিটামিন ই কেপচুলৰ অইলটো মিক্স কৰি ললো আপোনালোকে এটো সদায় বনাব সদায় লগাব আৰু বনাই পেলাই আপোনালোকে থৈ নিদিব আৰু এই ৰেমেডিটো আপোনালোকে সদায় ৰাতি শুৱাৰ আগত লগাব ইয়াৰ পাছত ইয়াৰ লগতে মিক্স কৰিম অকণমান এলোভেৰা জেলটো অকণমান লৈ হ'ব বেছি নালাগে লৈ পেলাই ইয়াৰ লগতে খুব ভালকৈ মিক্স কৰি দিব ঠাণ্ডাৰ দিনত আপোনালোকে এটো ৰেগুলাৰ ব্যৱহাৰ কৰি চাব আপোনালোকৰ স্কিনখনো হেলদি হ'ব স্কিনখনৰ গ্লো বাঢ়িব কলা ডাৰ্ক স্পট দূৰ হ'ব আৰু যদি আপোনালোকৰ কম বয়সতে বলি ৰেখা পৰিছে তেতিয়া হলে সেই বলি ৰেখা কম কৰিবলৈ সহায় কৰিব মিক্স হোৱাৰ পাছত মুখত এনেকৈ টেপ কৰি কৰি আপোনালোকে লগাই 1 মিনিট আপোনালোকে মাসাজ কৰি দিব যাতে এই ক্ৰীমটো আপোনালোকৰ স্কিনতে ভালকৈ এবজৰ্ব হৈ যায়
এই ৰিমেডিটো আপোনালোকে সদায় ৰাতি শুৱাৰ আগত লগাব আৰু ফেচ পেকটো আপোনালোকে সপ্তাহত 4 দিনকৈ লগাব আৰু সদায় ক্লিন কৰোঁতে আপোনালোকে এই ক্লিনজাৰটো ব্যৱহাৰ কৰিব এনেকৈ 1 মিনিট মাসাজ কৰি কৰি আপোনালোকে এই ক্ৰীমটো লগাই ৰাতি শুই থাকিব আজিৰ এই ভিডিঅ'টোত আপোনালোকক মই খুব বঢ়িয়া এটা স্কিন কেয়াৰ প্ৰচেছ দেখালো এই প্ৰচেছটো আপোনালোকে নিশ্চয় ভাল পাইছে যদি ভাল পাইছে আপোনালোকে মোৰ ভিডিঅ'টোত এটা লাইক কৰিব মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব নতুন এটা ভিডিঅ'ৰ সৈতে নতুন এটা বেলেগ টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহিম তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহোঁ